চাৰিমুখী ৰুদ্ৰাক্ষ। এই ৰুদ্ৰাক্ষ ব্ৰহ্মাৰ প্ৰতীক। সুস্বাস্থ্য সম্পত্তি প্ৰাপ্তিৰ বাবে আৰু সাধুসন্তৰ মনোবাঞ্ছা পূৰণ কৰে। জ্ঞান বুদ্ধি আৰু বাক শক্তি যোগান ধৰে। বশীকৰণ আৰু আকৰ্ষণ বৃদ্ধি কৰিব পৰা গুণ আছে। বুদ্ধিহীন বা স্মৰণ শক্তি ৰহিত ব্যক্তিয়ে ৰুদ্ৰাক্ষ গাখীৰৰ লগত সিজাই এমাহ গ্ৰহণ কৰিলে ভাল ফল পাব। এই ৰুদ্ৰাক্ষ ডিঙিত ধাৰণ কৰিলে কোনো শত্ৰুৱে ক্ষতি কৰিব নোৱাৰে। নিৰ্গুণ বা সগুণ ব্ৰাহ্মণ বা চণ্ডাল ৰুদ্ৰাক্ষ ধাৰণ কৰিলে তেওঁৰ মংগল অৱশ্যে হ'ব। ৰুদ্ৰাক্ষ ভগৱান শিৱৰ আত্মাস্বৰূপ। কোনো দৰিদ্ৰ মানুহে এই ৰুদ্ৰাক্ষৰ পূজা কৰিলে শিৱৰ বৰত ধনী হৈ যায়। মহাজ্ঞান প্ৰাপ্তি আৰু সম্পত্তি লাভ হয়। মন্ত্ৰ ওম হ্ৰীং নমঃ।